ষ্টুডেণ্ট আজি তোমালোকক উপবাদ্য 6.8 যেটো আমি পাইথাগোৰাছৰ উপবাদ্য বুলি কওঁ সেইটো লিখা অলপ ক'ব ওলাইছোঁ। ইয়াৰ আগত মই উপবাদ্য 6.6 তোমালোকক দি দিছোঁ। তো এতিয়া উপবাদ্য 6.8 এইটো অত্যন্ত ইম্পৰ্টেণ্ট হয়, মেট্ৰিক পৰীক্ষাত আহি গৈছে। এইটো এতিয়া আমি জানো most important HSLC কাগজ আহিব এটা সমকোণী ত্ৰিভুজৰ প্ৰতিভুজৰ বৰ্গ এটা সমকোণী ত্ৰিভুজৰ প্ৰতিভুজৰ বর্গ আন বাহুটা বর্গ যোগফলৰ সমান। যাতে পাইথাগোৰাছৰ উপপাদ্যটো আপোনালোকে চাই লোৱা, এটা সমকোণী ত্ৰিভুজৰ প্ৰতিভুজৰ বৰ্গ আন বাহুটাৰ বৰ্গৰ যোগফলৰ সমান। যেতিয়া আমাৰ এটা বাহুৰ বৰ্গ আন দুটা বাহুৰ কি হয় বৰ্গৰ যোগফলৰ সমান হয়, তেতিয়া তাকে আমি কি বুলি কওঁ পাইথাগোৰাছৰ উপপাদ্য। তো তাৰ কাৰণে এটা সমাধান এটা আমি সমকোণী ত্ৰিভুজ আঁকিলো বুলি কওঁ। আপুনি লক্ষ্য কৰিবা এই ওপৰৰ যিটো কোণ এইটো কোণ সমকোণী কিমান, ঠিক আছে? এইটো কোণ সমকোণী ৰাখিব লাগে। মই এবাৰ দিনটো গোটেই দিছোঁ। এই ইয়াতে এটা অংকন লিখিব, বিডিডাল এচিৰ ওপৰত লম্ব হ'ব। এইটো আমাৰ অংকন। উত্তৰটো লিখা ধৰা ত্রিভুজ ABC সমকোণী, ধৰা হ'ল ত্রিভুজ ABC সমকোণী যাৰ বি কোণটো আমি কি বুলি ধৰি লৈছো, বি কোণটো আমি কি ধৰি লৈছো সমকোণ বা 90 ডিগ্ৰী। এসি হৈছে যদি বিটো সমকোণ হয়, বিটো যদি 90 ডিগ্ৰী হয়, ইয়াৰ সন্মুখৰ বাহু কোণটো এসি, গতিকে এসিটা কি হ'ব প্ৰতিভুজ। এসি হৈছে ত্ৰিভুজ এবিসিৰ প্ৰমাণ কৰিব লাগে, প্ৰমাণ কৰিব লাগে যে AC স্কয়ার ইজ ইকুয়াল AC স্কয়ার প্ৰতিভুজৰ বৰ্গ আন বাহু দুটাৰ বৰ্গৰ যোগফলৰ সমান। আন বাহুটা কি AB আৰু কি BC। AC স্কয়ার ইকুয়াল কি পাবা AB স্কয়ার প্লাস কি পাবা BC স্কয়ার। ইয়াৰ পিছত আহা অংকন। অংকনটো লিখা BD লম্ব AC কণা এইখিনি যদি লিখা আছে মই এইখিনি bare মুছি দিছোঁ, ঠিক আছে? এইখিনি তোমালোকে লিখি ল'বা। তাৰপিছত আগতে ভিডিঅ'টো চাই লোৱা। তেতিয়াহে আহোঁ আমি প্ৰমাণ। মই এইখিনি মুছি দিছোঁ। আমি কি উলিয়াব লাগে এই কথাটো এনেই তোমালোকে চাইবা। আমি উলিয়াব কি লাগে AC স্কয়ার ইজ ইকুয়াল টু কি উলিয়াম AB স্কয়ার প্লাস কি পাব লাগিব BC স্কয়ার। তো প্ৰমাণটো চাবা ভালকৈ। ইয়াতে চোৱা প্ৰথমতে ABC সমকোণী ত্ৰিভুজ আছিল। ABC সমকোণী ত্ৰিভুজ
এতিয়া ABC সমকোণী ত্ৰিভুজৰ বি কোণটো সমকোণ এটো 90 ডিগ্ৰী গতে এটো এটা সমকোণী ত্ৰিভুজ যেতিয়া BD ডাল আমি লম্ব আঁকিলো AC ৰ ওপৰত ইয়াত আকৌ দুটা সমকোণী ত্ৰিভুজ পালো অল টোটাল ইয়াতে কিমানটা সমকোণী ত্ৰিভুজ হৈছে তিনিটা এটা হল ABC এটা হল কি ADB আৰু এটা কি BDC আমি ইয়াতে কেইটা ত্ৰিভুজ পাইছো এতিয়া তিনিটা আৰু তিনিটা ত্ৰিভুজে কি হৈছে সমকোণী হৈ আছে সো প্ৰথমতে আহু এই সৰুটো ADB আৰু ABC সেই দুটাৰ পৰা আমি আহু প্ৰথমতে ত্ৰিভুজ ADB আৰু ত্ৰিভুজ ADB আৰু ABC ADB সমান এটু কোন ADB সৰু ত্ৰিভুজটোৰ এটু সমান ABC ডাঙৰ ত্ৰিভুজটোৰ কি হ'ব ABC সমান কিমান 90 ডিগ্ৰী আকৌ এটা কি পাম A কোণ সমান কি পাম A কোণ এটো কি সাধাৰণ কোণ দুয়োটাতে আছে বা উমৈহতীয়া কোণ সাধাৰণ কোণ তো মই আগৰ উপপাদ্য 6.6 ত কৈছো যেতিয়া দুটা ত্ৰিভুজৰ দুজোৰ কোণ কি হয় সমান হয় তেতিয়া ত্ৰিভুজ দুটা কি হয় সদৃশ তৃতীয় কোণ জোৰ নোলালেও হৈ যাব গতিকে দুজোৰ কোণ সমান গতিকে ত্ৰিভুজ দুটা কি হ'ল সদৃশ এতে কি ত্ৰিভুজ ADB সদৃশ ত্ৰিভুজ কি পালা ABC তাতে লিখা সদৃশতা ইয়াতে কোণ এটু কোণতে আছে এখিনিও কোণ গতি ইয়াতে তিনিটা নালাগে কেইটা হলে হ'ল দুটা A সিকাৰ্য মতে তুমি ত্ৰিভুজ দুটা সদৃশ পালো এতিয়া ইয়াতে এটা মই কথা কৈ দিও তোমালোকক সৰ্বাংগ সম আৰু সদৃশৰ ক্ষেত্ৰত কিন্তু এটা অকমান পাৰ্থক্য আছে সৰ্বাংগ সম আৰু সদৃশ সৰ্বাংগ সমত এই ত্ৰিভুজটো তুমি ADB বুলি লিখা DAB বুলি লিখা BAD বুলি লিখা ইয়াতে ABC এটো জেনেকে লিখিলেও কথা নাথাকে নামটো কি কৈছো বুজি পাইছা নামটো ইয়াতে ADB নিলিখি পেলাই এটো যদি তুমি BAD বুলি যদি লিখা সৰ্বাংগ সমৰ ক্ষেত্ৰত ভুল নহব কিন্তু সদৃশৰ ক্ষেত্ৰত ADB আৰু এটো কি হ'ব লাগিব এটো ADB এ থাকিব লাগিব এটো কি থাকিব লাগিব ABC কথাটো এই কাৰণে যে ইহতৰ অনুৰূপ কোণবিলাক কি হৈ থাকিব লাগে সদৃশৰ ক্ষেত্ৰত অনুৰূপ বাহু আৰু অনুৰূপ কোণবিলাক কি হৈ থাকিব সমান হৈ থাকিব লাগিব তো অনুৰূপ কোণবিলাক যদি সমান হৈ থাকিব লাগে অনুৰূপ বাহুৰ অনুপাত আহে প্ৰথমতে আহা যে দুটা ত্ৰিভুজ সদৃশ কেতিয়া হ'ব ইহতৰ অনুৰূপ কোণবিলাক কি সমান এটা এৰ অনুৰূপে ইয়াটো কি A সোয়া সৰু ত্ৰিভুজটোৰ A ডাঙৰ ত্ৰিভুজটোৰ A হয় নেক্সট D সৰু ত্ৰিভুজটোৰ D কোণটো 90 ডিগ্ৰী ডাঙৰটোৰ কোণটো কোণ 90 ডিগ্ৰী B গতিকে D ৰ কাৰণে কোণটো আহি আছে B আৰু সৰু ত্ৰিভুজটোৰ B কোণ মানে এইখিনি কোণ ABD যদিও B বুলি কৈছে আসলে ABD আৰু ডাঙৰটোৰ কাৰণে কোণটো হ'ব C তো এই কোণটো আৰু এই কোণটো সমান গতিকে এটা দুটা মানে আমাৰ সমান হৈ যায় এটোটো মিলি থাকব B কোণটো যদি পাল C সমান তো এনেকুৱাকে নামকৰণখিনি মিলি থাকিব লাগিব সদৃশ হ'ব এইখিনি যদি উলট পালট হৈ যায় কিন্তু তোমালোকৰ কি হ'ব এক্সামত ভুল হৈ যাব ঠিক আছে এইখিনি ভালকে চাবা এতিয়া মই ইয়াৰ পৰা মই এতিয়া অনুপাতটো লিখিম এটা অনুপাতটো কেনেকৈ লিখিম মন দিবা ADB আৰু ABC ত্ৰিভুজ দুটা সদৃশ হলে তোমালোকে এটা কাম কৰিবা ইয়াতে দুটা ত্ৰিভুজ আঁকি লোৱা এটাৰ নাম দিয়া ADB ভালকে চাবা এইখিনি ADB ৰ কাৰণে কোনটো সদৃশ ABC সদৃশ ADB এৰ লগত কোনটো মিলি আছে ইয়াৰ এৰ কাৰণে এটো কোনটো A গতি ইয়াতে A থাকতে এটো ত্ৰিভুজৰ কি ইয়াতে A হে হ'ব ইয়াতে বেলেগ লিখিব নোৱাৰা ইয়াৰে D কোট আছে ইয়াতে এটো D ৰ কাৰণে এটো ত্ৰিভুজৰ কি B D ৰ কাৰণে B কোট লিখিম মই ইয়াতে আছে নহয় ইফালে D ইয়াতে আহিব কি B আৰু ইয়াতে B কোণটোৰ কাৰণে কি C সো B ৰ কাৰণে ইয়াতে কি হইব C এখানে বুজি পাইছা না এখানে কিন্তু এনেকা বুজি পাব লাগিব অনুৰূপ হৈ থাকিব লাগিব সব বস্তু কি A ৰ অনুৰূপে A D ৰ অনুৰূপে B আৰু B ৰ অনুৰূপে কি C তো এখানে যদি বুজি পাইছা ইয়াৰ পিছত এটা তোমালোকে অনুপাতটো লিখিব লাগিব এই অনুপাত লিখোতে আমি চাব লাগিব আমাৰ এটো আছিল আমি উলাব লাগিব তো উলাব লাগতে ইয়াতে চোৱা ৰাইট সাইডটো চাবা AB স্কয়াৰ পাব লাগিব প্ৰথমটো কি পাব লাগিব AB স্কয়াৰ
BC স্কয়ার তো পাছত আহিল আগতে আহা AB স্কয়ার যদি পাব লাগে তোমালোকে প্ৰথমতে কথা হল যে যেতিয়া আমি ইয়াতে AD লম ইয়াতে কি পাম এটোৰ সৰুতে বস্তুৰ AD ৰ অনুৰূপে ডাঙৰটোৰ কি AB গতিকে AD বাই আমি যেতিয়া AD লিখিম ইয়াতে কি লিখবা AD বাই কি লিখিবা AB সমান ডাঙৰটোৰ যেতিয়া আমি সরি সৰুটোৰ যেতিয়া আমি AB লিখিছো এটোৰ কি লিখিবা AB বাই কি লিখবা লাগিব এইখিনি বুজি পাইছা নিশ্চয় এইখিনি বুজি পাবই লাগিব AD ৰ অনুৰূপে কোন AB সো AD বাই AB AB ৰ অনুৰূপে কোন AC সো AB বাই AC আৰু এটা আছে কোনি DB ৰ অনুৰূপে কোন BC এটা DB বাই BC টু আহিলে ইয়াতে DB বাই BC ৰ আমাৰ ইয়াতে একো কাম নাই DB আৰু BC আমাৰ ইয়াতে কাম নাথাকে গতিকে এইখিনিৰ পৰা আমি এটা যদি চাও গতিকে তৃতীয় অনুৰূপ কোন জৰা কথা নাই এটো আমাক দৰকাৰ নালাগে মানে জ্যামিতিটোত আমাক প্ৰয়োজন নহয় তো এইখিনিৰ পৰা আমি কি পালো মানে ভালকে চোৱা AD * AC এখানে ক্রস মাল্টিপ্লাই করা সমান AB * AB হলে কি হবে AB স্কয়ার এটো দিয়া 1 নম্বৰ এটা তোমালোকে অলপ ধৰিব পাৰিছা AB স্কয়াৰটো ওলাল নে কোৱা ওলাই আহিল এইবাৰ আমি কি ওলাব লাগিব BC স্কয়াৰ তো তাৰ কাৰণে আমি একেটা প্ৰসেস কৰি প্ৰথমতে আমি কি কৰিছিলো ADB আৰু ABC প্ৰথমতে লেফটৰ সৰুটো লৈছিলো লেফট ৰাইট ট্ৰায়াঙ্গলটো আৰু ডাঙৰটো এইবাৰ আমি কি লম রাইট সাইড টু লম তার মানে কোনটো লম BDC আৰু এবাৰ কোনটো লম ডাঙৰ এবাৰ লেফটৰ টু আৰু গোটেই ডাঙৰটো এইবাৰ লম ৰাইটৰ টু আৰু গোটেই ডাঙৰ এইখিনি কথা মনত ৰাখিবা সেম প্ৰসেস এইখিনি হৈ থাকিল এটো 1 এটো বাৰু মই ইয়াতে লিখি ললো এবাৰ AD * AC সমান AB স্কয়ার এটো হল 1 এবাৰ হা ইয়াৰ পাছত এখিনি লৈকে হৈ গৈছে ইয়াৰ আকৌ ত্ৰিভুজ আহা এবাৰ BDC আৰু ত্ৰিভুজ ABC BDC আৰু ABC BDC সমান ABC সমান 90 ডিগ্ৰী ইয়াতে চোৱাইবা এটো কোন 90 ডিগ্ৰী আৰু আমাৰ গোটেই ডাঙৰ B কোনটো 90 ডিগ্ৰী হয় আৰু এটা সাধাৰণ কোণ আছে কোনটো এবাৰ A নহয় এবাৰ কি C কোণ সাধাৰণ কোণ এটাকে ত্রিভুজ BDC সদৃশ ত্রিভুজ কি পালা ABC এতে কি এটা অনুপাতটো লিখাৰ কাৰণে তোমালোকে এনেকে কাষত চিত্ৰ বনাই লব পাৰা এটো যে বনাব লাগে এনেকুৱা কথা নাই কাৰণ মুছি দিছো এখিনি আৰু নবনোৱাকে কৰিব পাৰা তো তোমালোকে ইয়াতে চাবা এবাৰ মোক কোনটো লাগে BC স্কয়ার আগৰ AB টো হৈ গল এবাৰ আহিব কোনটো BC স্কয়ার তো BC টো যদি লাগে আমি বাৰু ইয়াতে বনাই ললে আমাৰ ইজি হ'ব বস্তুখিনি পাছত তোমালোকে মুছি দিবা পাছত মুছি দিলে হ'ল সৰুকে বনাই লোৱা BDC ইয়াতে বনাই লোৱা আছে এটো নামটো দি লোৱা BDC আৰু এটা বনাই লোৱা ABC এটা BDC ৰ কাৰণে B ৰ কাৰণে কি B ৰ কাৰণে কি A D ৰ কাৰণে কি D ৰ কাৰণে কি ইয়াতে B আৰু C ৰ কাৰণে ইয়াতে কি এটো C হলে ইয়াতে কি C ক্লিয়াৰ এটা মোক BC স্কয়ার লাগে BC স্কয়ার হলে মই কি লব লাগিব BC স্কয়ার হ'ব লাগিলে এটো BC লাগিব এটো BC হলে ইয়াতে কি লব লাগিব চোৱা তো BC ৰ কাৰণে মই কি লব লাগিব ইয়াতে AC আৰু আকৌ BC পাব লাগিলে ইয়াতে কোনটো লব লাগিব DC ৰ কাৰণে কি লম BC ৰ কাৰণে কি লম BC স্কয়ার ওলাব নে ইয়াৰ পৰা ওলাই যাব ধুনিয়া দেখা পাইছা ইয়াতে এতিয়া DB আৰু AB খিনি এইখিনি আমাৰ কি নাই এটো আৰু এটো ভাবে কি নাই প্ৰয়োজন নাই তো ইয়াৰে পৰা তোমালোকে লিখা AC * DC সমান BC * BC স্কয়ার টো ৰাইট সাইডে ৰাখবা যেনেকে AB স্কয়ার টো ৰাইটত আছে এটো দিয়া 2 নম্বৰ হৈ গল এটো বালা 1 এটো বালা 2 এটা 1 + 2 দুইটা প্লাস কৰা
এইখিনি ওপৰত লিখি দিছো মই ইয়াৰে পৰা কি কমন আছে AC AC যদি কমন আছে কি আহিব ইয়াতে AB প্লাস কি থাকিব BC সমান AB স্কয়ার প্লাস কি থাকিব BC স্কয়ার AC ইনটু AD প্লাস DC সবিত চোৱা চিত্ৰ AD প্লাস DC আলটিমেটলি কি পালা AC সমান AB স্কয়ার প্লাস BC স্কয়ার তো কি পাবা AC স্কয়ার ইকুয়াল AB স্কয়ার প্লাস কি থাকিব BC স্কয়ার তো প্রমাণিত তো বহুত ইম্পর্টেন্ট জ্যামিতি হয় তোমালোক আটাই ভালকৈ ইয়াক চাবা এইটুকে কম আমি পাইথাগোৰাছৰ উপপাদ্য আৰু ইয়াৰ পাছত নেক্সট তোমালোকক পাইথাগোৰাছৰ বিপৰীত উপপাদ্য দিয়া থাকিব তো সেইখিনি তোমালোকে ভালকৈ চালে হ'ল